মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ দ্বিতীয়টো পাঠ জিকিৰৰ প্ৰশ্নোত্তৰ লৈ আহিছো আৰু ইয়াৰ আগতে আমি প্ৰথমটো ভাগত এই কবিতাটোৰ এই পাঠটোৰ প্ৰথমটো ভাগত আমি ইতিমধ্যে জিকিৰৰ বিষয়ে আলোচনা কৰিলো জিকিৰনো কি এইখিনি কথা আমি ইতিমধ্যে আলোচনা কৰিছো আৰু কঠিন কঠিন শব্দবোৰৰো আলোচনা কৰিছিলো এতিয়া আমি পোনপটীয়াকৈ ইয়াৰ প্ৰশ্নৰ উত্তৰলৈ আগবাঢ়ি যাওঁ প্ৰথম প্ৰশ্নটোত সোধা হৈছে যে প্ৰথম প্ৰশ্নটোত আমাৰ আছে যে জিকিৰৰ ৰচক কোন এই প্ৰশ্নটোৰ উত্তৰ আমাৰ আসলতে কেৱল পাঠ্যপুথি বুলিবলৈ নহয় সকলোতে আমি জানিবলগীয়া কথা থাকে এটো জিকিৰৰ ৰচক কোন জিকিৰৰ ৰচক হৈছে আজান ফকিৰ যাক শাহ মিলন বুলিও জনা যায় ঠিক আছে আমি গুটেখিনি লিখিব নালাগে কি এদৰে লিখিলে হল প্ৰশ্ন উত্তৰ জিকিৰৰ ৰচক হল আজান ফকিৰ এনেদৰে লিখিলে যথেষ্ট জিকিৰৰ ৰচক হল আজান ফকিৰ এতিয়া আমি দ্বিতীয়টো প্ৰশ্নলৈ যাওঁ দ্বিতীয়টো প্ৰশ্ন কৈছে কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে জিকিৰৰ সুৰটো মনত আছে নহয় এবাৰ মনত পেলাই লবা হয় সাহেব হয় গলে অন্ধাৰে হয় সাহেব হয় এনেদৰে গাইছে না ও হাই হাই ঐ তুমি আল্লাহ সাহেব ঐ তুমি আল্লাহ সাহেব ঐ যদি কৰা দৰিয়াৰ পাৰ এনেদৰে আছে নহয় এই সুৰটো তোমালোকে কাৰ সৈতে দেখা কাৰ সৈতে মিল আছে বুলি কয় এই সুৰটো যদি ভালদৰে মন কৰা তেনেহলে গম পাবা যে অসমীয়া লোকগীত বিশেষকৈ কিছুমান টুকাৰী গীত বা দেহ বিচাৰৰ গীতৰ সুৰৰ সৈতে সাদৃশ্য আছে অসমৰ যি লোকসংগীত তাৰ মাজতে ইয়াৰ পোৱা যায় বা তাৰ অন্য টুকাৰী গীত দেহ বিচাৰ গীত ইত্যাদিৰ মাজতো ইয়াৰ সুৰৰ সাদৃশ্য দেখা যায় এই প্ৰশ্নটোৰ উত্তৰ এনেদৰে দিব পাৰিবা ঠিক আছে এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে জিকিৰ শব্দটো এই শব্দটো আমি যদি বিশ্লেষণ কৰি চাওঁ তেনেহলে দেখিম জিকিৰ শব্দটো ওলাইছে জিক্ৰ এটো হিন্দীটো কয় জিক্ৰ মানে স্মৰণ কৰা বা বাৰে বাৰে উচ্চাৰণ কৰা ঠিক আছে এই জিকিৰ শব্দটো জিক্ৰ শব্দৰ পৰা ওলাইছে জিক্ৰ লিখিলে তোমালোকে এনেদৰে কটোৰ তলত এডাল হলন্ত দিয়াটো প্ৰয়োজন কিয় নহলে জিকৰ হ'ব আমাৰ অসমীয়াটো স্বৰবৰ্ণ চৰান্ত হয় সাধাৰণতে শব্দবোৰ বা আখৰবোৰ চৰান্ত হয় গতিকে যদি এডাল নিদিয়া তেনেহলে জিকৰ বুলি ক'ব কিন্তু জিক্ৰ গতিকে জিক্ৰ ক'বলৈ হলে এই কটোৰ তলত এই হলন্তডাল দিবলৈ নাপাহৰিবা জিক্ৰ শব্দটো জিক্ৰ শব্দৰ পৰা ওলাইছে ঠিক আছে এইদৰে আমি লিখিব পাৰো ইয়াৰ আৰবী মূলৰ জিক্ৰ শব্দটোৰ পৰা ওলাইছে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ তলৰ শব্দবোৰৰ অৰ্থ লিখা ইয়াত কেইটামান শব্দ দিছে আৰু এই শব্দকেইটাৰ অৰ্থ আমি লিখিব লাগে ইতিমধ্যে এই পাঠটোৰ প্ৰথম ভাগত আমি আলোচনা কৰিছো যদি মনত নাই আকৌ মই মনত পেলাই দিছো ৰসুল ঈশ্বৰৰ দূত বা আল্লাহৰ দূত নহয় মুমিন কাক কয় খুদা ৰসুল লুকাই আছে মুমিনৰ আৰত পাইছা নহয় এই মুমিন কোন মুমিন হৈছে বিশ্বাসী মুছলমান লোক ৰহম শব্দটো তোমালোকে হিন্দীত প্ৰায় শুনি থাকা ৰেহম হয়নে ৰেহমৰ পৰা আহিছে এইটো ৰহম শব্দটোৰ অৰ্থ হৈছে দয়া কুতুব শব্দটোৰ অৰ্থ হৈছে ধ্ৰুৱ নক্ষত্ৰ ধ্ৰুৱতৰা যিটো সেই ধ্ৰুৱতৰাটো কুতুব বুলি কোৱা হয় আৰু বান্দা মানে ভৃত্য লগোৱা গোলাম ভৃত্য কিংকৰ দাস এইকেইটা শব্দৰ অৰ্থ এতিয়া আমি পুনৰ এবাৰ চাই লওঁ ৰসুল দেৱদূত ঈশ্বৰ প্ৰেৰিত পুৰুষ আল্লাহৰ দূত এই গোটেইকেইটা একেই অৰ্থ ঠিক আছে দেৱদূত ঈশ্বৰ প্ৰেৰিত দূত বা আল্লাহৰ দূত মুমিন বিশ্বাসী মুছলমান ৰহম দয়া কুতুব ধ্ৰুৱ নক্ষত্ৰ এইটো কোৱাটো নালাগে ধ্ৰুৱ নক্ষত্ৰ লিখিলে হ'ব বান্দা ভৃত্য কিংকৰ লিখিব পাৰা ভৃত্য কিংকৰ গোলাম দাসো লিখিব পাৰা এই সকলোকে বান্দা কোৱা হয় এই গোটেইকেইটা কোৱা হয় ভৃত্যও কোৱা হয় কিংকৰ কোৱা হয় গোলাম কোৱা হয় দাস কোৱা হয় মনত নিশ্চয় তোমালোকৰ আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ মক্কাৰ দুৱাৰত সাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰি কাৰ টপালি উল্লিখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা
ইয়াত আমাক কৰিবলৈ কি কৈছে যে এই যে ফাঁকি মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ টপালি এইটো অন্তৰ্নিহিত মানে ইয়াৰ ভিতৰত সোমাই থকা ভাৱটিনো কি কথাত কৈছে সঁচাকৈ মক্কাৰ দুৱাৰত জীৱই তালি মাৰে নেকি আৰু খালে খলৰ লগত দৰিকাৰ টপালি কৰে মানে কি এই কথাখিনি অৰ্থ আমি ইয়াত বুজাই লিখিব লাগে কৈছে উক্ত কথা পাকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ জিকিৰ আৰু জাৰি পাত্ৰীৰ পৰা তুলি অনা হৈছে আৰু কথা পাকিৰ জৰিয়তে আজান ফকীৰ সাহাবে মক্কাক কি কৈছে ত্ৰিবেণী ঘাট মানে আমাৰ হিন্দুসকলৰ যিটো ত্ৰিবেণী সংগম গংগা যমুনা সৰস্বতী য'ত লগ হৈছে সেই ঠাইখনক আমি ত্ৰিবেণী সংগম বুলি কওঁ ত্ৰিবেণী ঘাট বুলি কোৱা যায় কৈছে ঠিক তেনেকে তেওঁলোকৰ মুছলমানসকলৰো মক্কা হৈছে ত্ৰিবেণীৰ ঘাট তেনেকুৱা ধৰণৰ পবিত্ৰ ঠাই এই দুই পবিত্ৰ স্থানৰ উদ্ধৃতিৰে কবিয়ে কৈছে যে মায়ামোহে মানুহক প্ৰকৃত কৰ্মৰ পৰা আঁতৰাই ৰখা কথাটো বুজাব বিচাৰিছে কৈছে যে এই যে ঠাইবোৰলৈ মানুহ কিয় যায় মানুহ পুণ্য অৰ্জনলৈ যায় মানুহে ভগৱানক পাবলৈ যায় কিন্তু যদি মায়ামোহে আমাক আৱৰি ৰাখিছে যদি সংসাৰৰ বিষয় বাসনাৰ বিষয়ে আমি ভাবি থাকো সকলো সময়তে আমি যদি এই কথাই ভাবি থাকো তেনেহলে আমি তাত গৈ একো কৰিব নোৱাৰো গতিকে তাৰ পৰা আমি ঈশ্বৰক আমি সুফল লাভ কৰিব নোৱাৰো সেই পবিত্ৰ স্থান ভ্ৰমণ কৰি বা পবিত্ৰ দৰ্শন কৰি আমি সুফল লাভ কৰিব নোৱাৰো যদিহে আমাক মায়াই আমাক বাট ভেটি থাকে কৈছে ত্ৰিবেণী ঘাট বা ত্ৰিবেণী সংগম হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান আৰু মক্কা মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান সেই স্থানলৈ পবিত্ৰ হৃদয়ৰ গৰাকীসকলে তীৰ্থ কৰিবলৈ গৈ সুফল লভিব পাৰে অসৎ আৰু অবিশ্বাসী লোক তালৈ গলেও পবিত্ৰ তীৰ্থৰ সাৰ্থকতা লাভ কৰিব নোৱাৰে যে যদি তালৈ গৈছে তেনেহলে সকলো মায়া মোহ আঁতৰাইহে যাব লাগে আৰু কোৱা হয় যে যিসকলে মক্কালৈ যায় সকলো নিজৰ ধাৰ ঋণ সকলো শেষ কৰি থৈ যায় নিজৰ যদি কিবা পুৰণি বিবাদ আছে সেই বিবাদ নিষ্পত্তি কৰি সম্পূৰ্ণ ভগৱানক লাভ কৰিবলৈ আল্লাহক লাভ কৰিবলৈ তেওঁলোকে শুদ্ধ মনেৰে যায় কিন্তু অশুদ্ধ মনেৰে যদি যায় অসৎ মনেৰে যদি যায় তেনেহলে কিন্তু সেই তীৰ্থস্থানৰ দৰ্শন কৰাৰ কিন্তু সুফল লাভ তেওঁলোকে কৰিব নোৱাৰে তেনে ক্ষেত্ৰত মক্কাৰ দুৱাৰত তালি মাৰি থাকিবহে পাৰে তে মক্কাৰ দুৱাৰত গৈ তেওঁলোকে তালি মাৰি থাকিব পাৰিব কিন্তু তেওঁলোকে পৰম দেৰেখাজনক বা পৰম পিতাৰ তেওঁলোকে লাভ কৰিব নোৱাৰে পৰম পিতাৰ আশীৰ্বাদ লাভ কৰিব নোৱাৰে তেনেদৰে শাল বা শ'ল মাছৰ লগত দৰিকা অৰ্থাৎ দৰিকণা মাছে যদি যুঁজ কৰিবলৈ যায় দৰিকণা মাছে অকল টপালি থকাৰ বাহিৰে একো কৰিব নোৱাৰে ঠিক তেনেদৰে অসৎ আত্মা এটা গৈলেও সৎ আত্মাৰ দৰে কিন্তু একেলগে তেওঁ মক্কা দুৱাৰত সেই আল্লাহৰ সন্ধান পাব নোৱাৰে বা আল্লাহৰ আশীৰ্বাদ পাব নোৱাৰে কৈছে যে তাত প্ৰৱেশ কৰিব নোৱাৰে যিদৰে শাল শ'ল মাছৰ লগত যুঁজ দিবলৈ গ'লে দৰিকা মাছে জিভাৰে টপালি বা টপটপাই থকাৰ বাহিৰে একো লাভ কৰিব নোৱাৰে ঠিক তেনেকৈও অসৎ মনৰ লোক যদি মক্কাৰ দুৱাৰলৈ যায় ত্ৰিবেণী সংগমলৈ যায় তাত কিন্তু তেওঁলোকে একো কৰিব নোৱাৰে সুফল লাভ কৰিব নোৱাৰে এই কবিতা ফাঁকিৰ অন্তৰ্নিহিত অৰ্থ এইখিনি তোমালোকে নিশ্চয় লিখিব পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ ব্যাখ্যা কৰা পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰসুল লুকাই আছে মুমিনৰ আঁৰত শুনিবলৈ বৰ ভাল লাগে নহয় বাৰু আৰু এইটো এটা বৰ বিখ্যাত ফাঁকি এইটো আমি ক'ৰ পৰা লৈছি সেই কথাখিনি প্ৰথমতে ক'ম যে উক্ত কবিতা ফাঁকি বা উদ্ধৃত কথা ফাঁকি আমাৰ পাঠ্যপুথিৰ সাহিত্য চয়নিকা অন্তৰ্গত আজান ফকীৰৰ ৰচিত জিকিৰৰ পৰা তুলি অনা হৈছে জিকিৰৰ জাৰিৰ পৰা তুলি অনা হৈছে আৰু কথা ফাঁকিৰ জৰিয়তে আজান ফকীৰে আল্লাহক প্ৰাৰ্থনা কৰা আৰু নিজ আত্মাৰ মাজত আল্লাহক উপলব্ধি কৰা কথাটোকে প্ৰসংগক্ৰমে উল্লেখ কৰিছে এই কবিতা ফাঁকিৰ দ্বাৰা কি কৈছে যে আল্লাহক আমি উপাসনা কৰোঁ ভগৱানক আমি উপাসনা কৰোঁ কিন্তু উপাসনা কৰি নিজৰ মাজত আমি সেইটোক আৱিষ্কাৰ কৰিব পাৰোঁ নোৱাৰোঁ সাধাৰণতে জুয়ে কি কৰে জুয়ে কাৰোবাৰ ঠাণ্ডা লাগিলে সেই উত্তাপ দিয়ে তাপ ঠাণ্ডাটো দূৰ কৰে আৰু পানীয়ে কি কৰে কাৰোবাৰ পিয়াহ লাগিলে তৃষ্ণা দূৰ কৰে পিয়াহ দূৰ কৰে কিন্তু যদি পানীয়ে পিয়াহত থাকে আৰু অগ্নিয়ে যদি জাৰত মৰে কেনেকুৱা কথা হ'ব গতিকে পানীয়ে নিজৰ শক্তি হয়তো উপলব্ধি কৰিব নোৱাৰি তেওঁ পানী নিজেই পিয়াহত আছে আৰু অগ্নিয়ে নিজৰ শক্তি উপলব্ধি কৰিব নোৱাৰি লোকক যি তাপ দিয়ে সি নিজেই জাৰত যদি কঁপি থাকে তেনেহ'লে ইয়াৰ অৰ্থ হ'ব যে মানুহে যদি বুজি নাপায় যে ভগৱান তেওঁৰ অন্তৰতে থাকে তেনে সেই কথাটো যদি উপলব্ধি কৰিব নোৱাৰে পানী পিয়াহত মৰাৰ দৰে আৰু অগ্নি জাৰত মৰাৰ দৰে কথাটো হয় কৈছে যে পানীয়ে মানুহৰ পিয়াহ দূৰ কৰে পিয়াহত থকা ব্যক্তিয়ে যেনে পানী খায় যেনেদৰে পিয়াহ দূৰ কৰে ঠিক তেনেদৰে জাৰত কঁপি থকা ব্যক্তি এজনক জুয়ে উত্তাপ দি জাৰৰ পৰা ৰক্ষা কৰিব পাৰে আৰু পিয়াহত থকা ব্যক্তি এজনৰ বাবে পানীৰ প্ৰয়োজনীয়তা কিমান এই কথা পানীয়ে নাজানে সেইদৰে অগ্নিয়েও নাজানে জাৰত কঁপি থকা জনৰ বাবে অগ্নিৰ প্ৰয়োজন কিমান এই উপমাটো এইকাৰণে দিয়া হৈছে ইয়াকে বুজাব বিচৰা হৈছে যে পৃথিৱীত থকা কোনো বস্তুৱে নিজৰ শক্তি আৰু অস্তিত্ব সম্পৰ্কে জ্ঞাত নহয় নিজৰ শক্তি কিমান নিজৰ
নিজৰ অস্তিত্বৰ বিষয়ে সম্পূৰ্ণকৈ জ্ঞাত নহয় আৰু জ্ঞাত নোহোৱাৰ ফলতে কি কৰে তীৰ্থস্থানে মানুহে ভুমুকি মাৰি থাকে কিন্তু ভগৱানক বিচাৰি নাপায় বা মুক্তি লাভ কৰিব নোৱাৰে কৈছে যে মানুহে আল্লাহ অৰ্থাৎ ভগৱানক বিচাৰি হাবাথুৰি খায় আল্লাহৰ আশীষ কামনা কৰি মছজিদে ঘূৰি ফুৰে মন্দিৰে ঘূৰি ফুৰে কিন্তু মন্দিৰ মছজিদবোৰে আল্লাহৰ প্ৰাপ্তিৰ একমাত্ৰ স্থান নহয় কাৰণ আল্লাহ মানুহৰ হৃদয়ত ভগৱান মানুহৰ হৃদয়ত থাকে যদি মুমিন হয় অৰ্থাৎ বিশ্বাসী মুছলমান হয় সেই মুছলমানৰ অন্তৰত আল্লাহ থাকে বা যিকোনো মানুহৰে অন্তৰত ভগৱান থাকিব যদি সেই অন্তৰখন পবিত্ৰ হয় কিন্তু সেইষাৰ কথা মানুহে যদি উপলব্ধি কৰিব নোৱাৰে সকলোতেই ভগৱানক বিচাৰি ঈশ্বৰক বিচাৰি হাবাথুৰি খাই ফুৰিলেও কিন্তু কতো বিচাৰি তেওঁ নাপায় আল্লাহ অৰ্থাৎ ভগৱান আছে আমাৰ সকলোৰে হৃদয়ত পৃথিৱীত উপজা প্ৰত্যেকজন ব্যক্তিয়ে দৰাচলতে ঈশ্বৰ বা আল্লাহৰ দূত আমি যদি মানুহৰ মংগলৰ কাৰণে কাম কৰোঁ মানৱ সেৱা কৰোঁ তেন্তে ঈশ্বৰক আমি নিজ আত্মাৰ মাজতেই উপলব্ধি কৰিব পাৰোঁ মানৱ সেৱা যদি আমি কৰিব পাৰোঁ তাৰ মাজেৰে আমি আল্লাহ ভগৱানক আমি নিজৰ অন্তৰতেই আমি বিচাৰি পাম এই কথাৰ জৰিয়তে এনেদৰেই কোৱা হৈছে বা এইখিনি কথাকে বুজাব বিচৰা হৈছে মোৰ দৃঢ় বিশ্বাস এতিয়া তোমালোকে এই ফাঁকি যদি ব্যাখ্যা কৰিবলৈ আহে তোমালোকে নিশ্চয় পাৰিবা এতিয়া আমি পৰৱৰ্তী কবিতা ফাঁকিলৈ যাওঁ ব্যাখ্যা কৰিবলৈ কৈছে মক্কাৰ দুৱাৰত চাহাব টিবেনীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট যে মক্কাৰ দুৱাৰ একেখিনি কথা আমি অকমান আগতে আলোচনা কৰিছিলো যে মক্কাৰ দুৱাৰ যেনেদৰে ত্ৰিবেণী ঘাটৰ দৰে পবিত্ৰ কিন্তু তালৈ গৈও সুফল লাভ কৰিব নোৱাৰিব যদিহে মায়াই নিজৰ পাৰ্থিৱ সমাজখন সংসাৰখনৰ কথা সংসাৰৰ দুখ কষ্টৰ কথা সংসাৰৰ লোভ আকৰ্ষণ মোহৰ কথা মানুহে যদি ভাবি থাকে সেই মোহে বাট ভেদি থৈ থাকে তাত বেহাব নোৱাৰে বাট ত্ৰিবেণী ঘাট হ'ব পাৰে বেহাব নোৱাৰে তাত মায়াই ভেটে বাট তাত গৈ আমি আমাৰ লক্ষ্য প্ৰাপ্তি আমাৰ হ'ব নোৱাৰে যদিহে মোহে আমাৰ বাট ভেটি থাকে কৈছে উক্ত কথা বাকি আমাৰ পাঠ্যপুথি সাহিত্য চনিকা অন্তৰ্গত আজান ফকীৰৰ জিকিৰৰ জাৰি পাত্ৰী পাতুলি অনা হৈছে কথা বাকিৰ জৰিয়তে আজান ফকীৰ সাহাবে মক্কা ত্ৰিবেণী সংগমৰ দৰে পবিত্ৰ স্থান বুলি উল্লেখ কৰিছে যেনেদৰে ত্ৰিবেণী সংগম হিন্দুসকলৰ বাবে পবিত্ৰ স্থান য'ত গংগা যমুনা সৰস্বতী এই তিনিখন পবিত্ৰ নদী লগ লাগিছেহি এই তিনিখন নদী হিন্দুসকলৰ বাবে যেনেদৰে অতি পবিত্ৰ স্থান মক্কাও তেওঁলোকৰ বাবে পবিত্ৰ স্থান এই দুই পবিত্ৰ স্থানৰ উদ্ধৃতিৰে কবিয়ে মায়ামোহে মানুহক প্ৰকৃত কৰ্মৰ পৰা আঁতৰাই ৰখা কথাটো বুজাব বিচাৰিছে কৈছে যে মানুহে লক্ষ্য প্ৰাপ্তি কি ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত নিজকে বিলীন কৰি দিয়া তেওঁ সমৰ্পণ কৰা কিন্তু যদি মাজত মায়ামোহ আহে মানুহক সেই লক্ষ্য প্ৰাপ্তিৰ পৰা বিচ্যুত কৰি তোলে কৈছে যে এনেদৰে যদি মায়ামোহে কি কৰিছে মানুহক প্ৰকৃত কামৰ পৰা আঁতৰাই ৰাখে ত্ৰিবেণী ঘাট বা ত্ৰিবেণী সংগম হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান মক্কা মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান এই দুই স্থানৰ দৰ্শন কৰি মানুহৰ জীৱনত পুণ্য আৰ্জিব বিচাৰে মানুহ কিছুমান মুছলমান মক্কালৈ যায় কিন্তু মানুহ ত্ৰিবেণী ঘাটলৈ যায় কিন্তু মানুহৰ নিজৰ কৰ্মৰ জৰিয়তে নিজৰ মাজত যদি ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব নোৱাৰে তেন্তে এনে পবিত্ৰ স্থানৰ দৰ্শনে মানুহক মুক্তি প্ৰদান নকৰে মায়া মোহত বন্দী মানুহে ভগৱানক নিজৰ মাজত উপলব্ধি কৰিব কেতিয়াও নোৱাৰে এই মায়াই মানুহক জীৱন সম্বন্ধে প্ৰকৃত সত্যক উপলব্ধি কৰাত বাধা দিয়ে মায়াই বাদ যেতিয়া ভেটি থাকিব জীৱন সম্বন্ধে আমাৰ প্ৰকৃত যিটো সত্য আছে সেই সত্যক উপলব্ধি কৰাত বাধা উপজায় গতিকে এইখিনি কথাই কৈছে যে ত্ৰিবেণী ঘাট ইয়াত জীৱই বেহাব নোৱাৰে ইয়াত মায়াই বাট ভেটি থাকে বুলি কৈছে অৰ্থাৎ প্ৰকৃত উদ্দেশ্যৰ পৰা আমাক বিচ্যুত কৰি ৰাখে বুলি এই ফাঁকি কবিতাৰ দ্বাৰা জনোৱা হৈছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ মজাৰ মইনাটিৰ অনেক যুগুতি দেওমাৰি পাৰ হলে এৰিলে প্ৰীতি সজাৰ মইনা এটা এইটো সজাটো সজা দেখিছা নহয় এইটো সজা য'ত চৰাই থাকে ধৰি লোৱা ইয়াৰ ভিতৰত এটা চৰাই আছে ধৰি লোৱা ইয়াৰ ভিতৰত এটা চৰাই আছে এইটো ধৰি লোৱা চৰাইটো ইয়াক কিন্তু সজাৰ মইনাটি বুলি কয় এই সজাৰ মইনাটিৰ কথা কোৱা নাই কিন্তু এইটো এটা উদাহৰণ এইটো এটা প্ৰতীক বুজাইছে এই সজাৰ মইনাটি এটা প্ৰতীক কিহৰ প্ৰতীক আমাৰ মানৱ শৰীৰৰ ভিতৰত থকা আত্মাটি তাকেই সজাৰ মইনাটি বুলি কৈছে যে দেওমাৰি পাৰ হলে এৰিলে প্ৰীতি এই ব্যাখ্যাটো কৰিবলগীয়া হলে প্ৰথমতে আমি ক'ব লাগিব যে উদ্ধৃত কবিতা ফাঁকি বা উদ্ধৃত কাব্যাংশ আজান ফকীৰ ৰচিত জিকিৰ নামৰ কবিতাৰ অন্তৰ্গত বা আমাৰ পাঠ্যপুথিত থকা আজান ফকীৰ ৰচিত জিকিৰ নামৰ পাঠ্যৰ অন্তৰ্গত কৈছে সংসাৰ মায়াৰে আৱৰা গোটেই সংসাৰখন আমাৰ মায়াৰে আৱৰি আছে সংসাৰৰ মায়াই আমাক এনেদৰে আৱৰি ৰাখে যে আল্লাহৰ চিন্তাতকৈ বা ভগৱানৰ চিন্তাতকৈ পাৰ্থিৱ দুখ সুখবোৰতহে জীৱ ব্যস্ত হৈ পৰে আমি কি কৰি থাকো আমাক যিমানবোৰ সংসাৰত যিমান মায়া আছে সেই মায়াবোৰৰ বিষয়ে আমি লাগি থাকো
সংসাৰৰ বিষয় আমাক এইটো লাগে সিটো লাগে এনে ধৰণৰ বস্তুৰ মাজতে আমি সোমাই থাকো মোহত আমি ব্যস্ত হৈ থাকো কিন্তু মানৱ জীৱনৰ ক্ষণস্থায়িতাৰ কথা আমি পাহৰি যাওঁ সেই জীৱই পাহৰি যায় অৰ্থাৎ আমি পাহৰি যাওঁ যে আমি সজাত বন্দী সেই মইনাটোৰ দৰে কেতিয়া মইনাটো ওলাই গুচি যায় আমি পাহৰিয়ে যাওঁ যেতিয়া আমাৰ শৰীৰৰ পৰা মইনাটি অৰ্থাৎ আত্মাটো ওলাই গুচি যাব তেতিয়া আমাৰ শৰীৰটো কোনো মূল্য নাথাকে গতিকে থকা কেইদিনতে আমি মায়া মোহৰ পৰা আঁতৰি যদি আমি ঈশ্বৰৰ সাধনা কৰোঁ বা ঈশ্বৰক আমি বিচাৰি পাওঁ বা অন্তৰত বিচাৰি চাওঁ তেতিয়াহে আমাৰ লাভ হ'ব কৈছে কিন্তু মৃত্যুৰ লগে লগে পাৰ্থিৱ সুখৰ নমুনা স্বৰূপ সকলো বস্তুৱে হৈ পৰে মূল্যহীন আমি ইটো লাগে সিটো লাগে কৈ থাকোঁ কিন্তু যদি মৃত্যু হৈ যায় তেনেহ'লে এই এটা বস্তুৰ কোনো এটা বস্তুৰে মূল্য নাথাকেগৈ আৰু গতিকে মানৱ জীৱন যে আমাক খন্তেকীয়া গতিকে খন্তেকীয়া যদি কৈছে যে মৃত্যুৰ লগে লগে আত্মাই শৰীৰ ত্যাগ কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ আল্লাহৰ ওচৰলৈ গুচি যায় কি কৰে আমাৰ যেতিয়া মৃত্যু হ'ল লগে লগে ই গুচি গ'ল আত্মাটো গুচি গ'ল সজা মইনাটো উৰি যোৱাৰ দৰে উৰি গুচি গ'ল আৰু আত্মা দেহত থকালৈকে আমি জীৱন্ত আৰু আত্মাহীন শৰীৰ মূল্যহীন যদি য'ত আত্মা নাই সেই শৰীৰটো মূল্যহীন সি তাৰ কোনো জীৱন নাথাকে সেয়ে খন্তেকীয়া মানৱ জীৱনত অহংকাৰ ত্যাগ কৰি আল্লাহৰ নাম স্মৰণ কৰি আত্মাৰ মুক্তি কামনা কৰাই জীৱৰ প্ৰধান কৰ্তব্য কৈছে যে যদি দেউমাৰি পাৰ হৈ যায় অৰ্থাৎ যদি ওলাই উৰি গুচি যায় সজা মইনাটো আমাৰ কোনো কাম নাই সকলো মূল্যহীন হ'ব গতিকে যেতিয়া আমি জীয়াই আছো যেতিয়া আমি সজাৰ মইনাটো আমাৰ সজাৰ ভিতৰত আছে অৰ্থাৎ যেতিয়ালৈকে আমি জীয়াই আছো তেতিয়ালৈকে আল্লাহৰ নাম স্মৰণ কৰি আত্মাৰ মুক্তি যদি আমি কামনা কৰোঁ সেইটোহে আমাৰ প্ৰধান কৰ্তব্য হোৱা উচিত এই কাব্যাংশৰ জৰিয়তে আজান ফকীৰে ইয়াকেই যেন বুজাব বিচাৰিছে এতিয়া আমাৰ ভাষা বিষয়ৰ কেইটামান প্ৰশ্ন আছে সেইকেইটা চাওঁ সমাৰ্থক শব্দ লাগে সমাৰ্থক শব্দ কেইটামান লিখিব কৈছে চিন্তু মানে যাক চিন্তা কৰোঁ যাৰ কথা ভাবোঁ আমি ঘাট মানে নদীৰ পাৰ উপকূল প্ৰীতি চেনেহ স্নেহ এইটোক আমি প্ৰীতি বুলি ক'ব পাৰি আসমান হৈছে আকাশ দৰিয়া হৈছে যদি কৰা দৰিয়াৰ পাৰ এই দৰিয়া হৈছে সাগৰো বুজায় আৰু নদীও বুজায় কেতিয়াবা কিন্তু বহল অৰ্থ যদি আমি চাব যাওঁ দৰিয়া মানে এই জীৱনকে সাগৰ বুলি কৈছে জীৱন সাগৰৰ কথা কৈছে ঠিক আছে এই জীৱন সাগৰৰ কথা কৈছে কিন্তু ইয়াত আমি যদি দৰিয়াৰ অৰ্থ লিখিব লাগে আমি সাগৰ বা নদী লিখিম পিয়াহ মানে কি হ'ল তিতিক্ষা বা তৃষ্ণা বাট মানে হ'ল পথ ৰাস্তা ভেল মানে হৈছে মৃতদেহ ঠিক আছে চিন্তু মানে ভাবো ঘাট নদীৰ পাৰ প্ৰীতি আমি চেনেহো লিখিব পাৰো চেনেহ বা স্নেহৰে কোমল স্নেহ আৰু প্ৰীতিৰ কোমল হেৰিটো হৈছে অৰ্থটো হৈছে প্ৰীতি আসমান আকাশ আৰু এটা শব্দ আছে গগন দৰিয়া সাগৰ নদী দুটা বুজায় পিয়াহ তৃষ্ণা বাট ৰাস্তা পথ দুটা লিখিব পাৰা ভেল মৃতদেহ বা লিখিব পাৰা মৰা লিখিব নালাগে লিখিলে যথেষ্ট ঠিক আছে মৰিলে মানুহৰ থাকে গতিকে ভেল মানে হ'ল মৃতদেহ বা এনেদৰে আমাৰ এই যে জিকিৰ কবিতা ফাঁকি বা জিকিৰ যিটো পাঠ আছে সেই পাঠটিৰ আলোচনা আমি কৰিলোঁ এতিয়া আমি ইয়াৰ পাঠটোৰ প্ৰশ্ন উত্তৰো কৰিলোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা ইয়াতেই শেষ হৈছে পৰৱৰ্তী পাঠত তোমালোকক পুনৰ লগ পাম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ